চাৰিজনৰ মুখাগ্নি কৰিবলগীয়া হ'ল বসন্ত শইকীয়াই। এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত কান্দোনৰ ৰোল। শ্ৰেণীকোঠাত শিক্ষক সোমাইছে, কিন্তু ক্লাছ কৰিব পৰা নাই। আনহাতে ঘৰত পিতৃয়ে পুত্ৰ আৰু পত্নীৰ কথা কৈ কান্দি কান্দি ভাগৰি পৰিছে। প্ৰথমে চাওক এই ঘৰখনলৈ। ঘৰখনৰ মুৰব্বী বসন্ত শইকীয়াই কেৱল কান্দিছে। দেৰগাঁৱত সংঘটিত দুৰ্ঘটনাত পত্নী দীপালী শইকীয়া, একমাত্ৰ পুত্ৰ শুভাংকৰ শইকীয়া, নবৌৱেক পিংকী শইকীয়া আৰু ভতিজা নিহাৰিকা শইকীয়াই মৃত্যুক আঁকোৱালি ল'লে। বসন্ত শইকীয়াই জুই দিবলগীয়া হ'ল 4খনকৈ চিতাত। আনহাতে তেওঁৰ পুত্ৰ শুভাংকৰ অতি মেধাসম্পন্ন আছিল। বিদ্যালয় সপ্তাহত 8টা পুৰস্কাৰ লাভ কৰি 2 জানুৱাৰীত পিতৃৰ হাতত হাঁহিমুখে তুলি দিছিল, কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ'ল শুভাংকৰক। এতিয়া শুভাংকৰে পঢ়ি থকা বিদ্যালয়খনতো কান্দোনৰ ৰোল। বচা বকতিয়াল জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে কেৱল শুভাংকৰৰ কথা কৈ কৈ কান্দিছে। 4জনৰ মুখাগ্নি কৰিবলগীয়া হ'ল বসন্ত শইকীয়াই। এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত কান্দোনৰ ৰোল। শ্ৰেণীকোঠাত শিক্ষক সোমাইছে, কিন্তু ক্লাছ কৰিব পৰা নাই। আনহাতে ঘৰত পিতৃয়ে পুত্ৰ আৰু পত্নীৰ কথা কৈ কান্দি কান্দি ভাগৰি পৰিছে। প্ৰথমে চাওক এই ঘৰখনলৈ। ঘৰখনৰ মুৰব্বী বসন্ত শইকীয়াই কেৱল কান্দিছে। দেৰগাঁৱত সংঘটিত দুৰ্ঘটনাত পত্নী দীপালী শইকীয়া, একমাত্ৰ পুত্ৰ শুভাংকৰ শইকীয়া, নবৌৱেক পিংকী শইকীয়া আৰু ভতিজা নিহাৰিকা শইকীয়াই মৃত্যুক আঁকোৱালি ল'লে। বসন্ত শইকীয়াই জুই দিবলগীয়া হ'ল 4খনকৈ চিতাত। আনহাতে তেওঁৰ পুত্ৰ শুভাংকৰ অতি মেধাসম্পন্ন আছিল। বিদ্যালয় সপ্তাহত 8টা পুৰস্কাৰ লাভ কৰি 2 জানুৱাৰীত পিতৃৰ হাতত হাঁহিমুখে তুলি দিছিল, কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ'ল শুভাংকৰক। এতিয়া শুভাংকৰে পঢ়ি থকা বিদ্যালয়খনতো কান্দোনৰ ৰোল। বচা বকতিয়াল জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে কেৱল শুভাংকৰৰ কথা কৈ কৈ কান্দিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।